নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত তোমালোকে সপ্তম শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো বজাই ৰাখিবা যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আগৰ ভিডিঅ'টোত এক্সাৰচাইজ 1.2ৰ 2 নম্বৰলৈকে সমাধান কৰিছিলোঁ কুৱেশ্যন নম্বৰ 2। আজি আমি কুৱেশ্যন নম্বৰ 3ৰ পৰা আলোচনা কৰিম। এতিয়া 3 নম্বৰ কুৱেশ্যনটোত আছে প্ৰডাক্ট অফ এনি টু ইণ্টিজাৰ্ছ ইজ -33 ইফ ওৱান অফ দেম ইজ 11 হোৱাট ইজ দ্য আদাৰ নাম্বাৰ। ইয়াতে কৈছে যে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33, তাৰে এটা যদি 11 হয় আনটো কিমান হ'ব। তেনেহ'লে এইটো আমি চাবাচোন। প্ৰথমতে আমি ইয়াত লিখিম 3 নম্বৰৰ সলিউশ্যন। ইয়াতে কি আছে যে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল দিয়া আছে কিমান -33। তেনেহ'লে ইয়াতে আমি লিখি ল'ব লাগিব যে প্ৰডাক্ট অফ এনি two integers is equal to কি লিখিবা -33। ইয়াতে দিয়াই আছে ধুনীয়াকে, এইখিনি লিখিবা। তাৰপিছত আকৌ লিখিবা তাৰে যদি ইফ ওৱান অফ দেম ইজ 11, তাৰমানে তাৰে এটা সংখ্যা যদি কি হয় 11 হয়, তেনেহ'লে আমি চাওঁ ইফ ওৱান অফ দেম ইজ ইকুৱেল টু কিমান 11, তেনেহ'লে আনটো সংখ্যা কিমান হ'ব। আনটো সংখ্যাটো আমাৰ লাগে। therefore the other number is what ইকুৱেল টু দি লিখিবা is what, আধাৰ নাম্বাৰটো আমাৰ লাগে। তেনেহ'লে আমাক কি কৈছিলে যে দুটা সংখ্যাৰ পূৰণফল আছিলে আমাৰ কিমান -33। তেনেহ'লে আমি দুটা সংখ্যা পূৰণ কৰি -33 পাওঁ। তেনেহ'লে আমি লিখিব পাৰি যে 11 এইটো এটা সংখ্যা এইটো দিয়া আছে ইনটু আনটো সংখ্যা আমি হোৱাট লিখিছোঁ এইটো ধৰি লৈছোঁ x ইকুৱেল টু কিমান -33। এতিয়া আমাৰ লাগে এই এক্সটো লাগে। তেনেহ'লে x ইকুৱেল টু -33, এইটো পূৰণ হৈ আছে, ইফালে আহিলে কি হ'ব হৰণ হৈ যাব 11। তেনেহ'লে আমাৰ এক্সৰ মান কিমান হ'ব 11 যাব 33ত কেইবাৰ 3বাৰ, এইটো মাইনাছ আছে -3। এইটো হৈছে এনচাৰ 3 নম্বৰৰ ৰোমান সংখ্যা 1-2। এইটো তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লোৱা। এতিয়া 2 নম্বৰটো চোৱাচোন। 2 নম্বৰ কুৱেশ্যনটোত কৈছে product of any two integers is 51 if one of them is -1 what is the other number। মানে সেম অংক আকৌ দিছে। ইয়াতে কি কৈছে যে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 বুলি কৈছে, তাৰে এটা যদি -1 হ'লে আনটো কিমান হ'ব। তেনেহ'লে ইয়াতে লিখিবা 3 নম্বৰৰ 2 নম্বৰ যে ইয়াতে লিখিবা এইটো এই লাইনটো লিখিলে হ'ল। সলিউশ্যন আমাক দিয়া আছে কি যে প্ৰডাক্ট এইটো তোমালোকে ইয়াতে গিভেন বুলি লিখি ল'ব পাৰা, ঠিক আছে। যে আমাক দিয়া আছে যিহেতু যে প্ৰডাক্ট অফ এনি টু ইণ্টিজাৰ্ছ ইজ ইকুৱেল টু কিমান বুলি কৈছে 51 বুলি কৈছে। দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51, তাৰে যদি এটা কি হয় ইফ ওৱান অফ দেম ইজ ইকুৱেল টু -1, তেনেহ'লে আনটো সংখ্যা কিমান হ'ব। ইয়াতে লিখিবা therefore
the other number is what is equal to what তেনেহ'লে আমি অংকটো কৰি দিওঁ চাবাচোন দুটা সংখ্যাৰ পূৰণফল কিমান যে -1 ইনটু x ইজ ইকুৱেল টু দুটা সংখ্যাৰ পূৰণফল 51 বুলি কৈছে তেনেহ'লে আমাৰ লাগে কি x লাগে x ইজ ইকুৱেল টু কিমান 51 এই মাইনাছ আছে -1টো পূৰণ হৈ আছে এইফালে আহিলে হৰণ হৈ যাব -1 তেনেহ'লে এই 1 টু 51ৰ ভিতৰত 51 বাৰে যাব x ইজ ইকুৱেল টু এই মাইনাছ আছে -51 এইটো হৈছে আমাৰ 3 নম্বৰৰ ৰোমান সংখ্যা 2 এইটোৰ এনসাৰ তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা এতিয়া 3 নম্বৰ অংকটো চোৱা 3 নম্বৰ ৰোমান সংখ্যা 3 টো ৰোমান সংখ্যা 3 টো আমি কি পাম হোৱাট ইজ দ্য ভ্যালু অফ -1 ইনটু a ফৰ এনি ইন্টিজাৰ্স a তাৰ মানে আমাক কৈছে যিকোনো অখণ্ড সংখ্যা a এর বাবে যদি -1 ইনটু a হয় তাৰ মান কিমান হ'ব এর মানটো তেনেহ'লে কিমান হ'ব তেনেহ'লে আমি চাও এইটো ইয়াতে পাতি লৈছো ঠিক আছে এইটো আছে 3 নম্বৰৰ ৰোমান সংখ্যা 3 এইটো আমি সলিউশন কৰিম আমাক কি কৈছিলে -1 ইনটু a এর মান কিমান যে -1 ইনটু a এর মান আমাৰ কি হ'ব -a হ'ব 1 ৰ লগত যেটো পূৰণ হ'ব হেতুৱে হ'ব আৰু তাৰ লগত এই মাইনাস আছে মাইনাস যে -1 ইনটু a এর মান -a হ'ব এইটোই आंसर এইখিনি অঙ্ক ঠিক আছে এতিয়া আমি 4 নম্বৰৰ অঙ্কখিনি সলিউশন কৰিম চাবাচোন 4 নম্বৰ অঙ্কটোত ফাইন্ড দ্য প্ৰডাক্ট এপ্লাইং এপ্ৰোপ্ৰিয়েট প্ৰপাৰ্টি তাৰ মানে আমাক কৈছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা ইয়াতে উপযুক্ত বিধি কেইটা প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা আমি এই এক্সারসাইজ 1.2 আৰম্ভ কৰাৰ আগতে আমি আৰম্ভ যেটো কৰিছিলো আৰু 1.2 ৰ যেটো 1 নম্বৰ 2 নম্বৰ অংক কৰিছো যেটো ভিডিওত হেতুত আমি দুনিয়াকে নিয়মখিনি আলোচনা কৰিছো যে এইখিনি নিয়ম যে হেবিলাক ক্ৰম বিনিময় বিধি বিতৰণ বিধি সহযোগ বিধি গুণাত্মক অভেদ এইবিলাক আলোচনা কৰা হৈছে সেই কাৰণে নিয়মখিনি আগতে আলোচনা কৰি দিয়া হৈছিল তেনেহলে এটো আমি আজি ইয়াৰ পৰাই পঢ়িম তোমালোকে আগৰ ভিডিওটো চাই লবা সকলোৱে এতিয়া 1 নম্বৰ 4 নম্বৰৰ 1 নম্বৰটো হৈছে এইটো 4 নম্বৰৰ 1 নম্বৰটো হৈছে এইটো এটো আমি সমাধান কৰিম চাবাচোন সকলোৱে এইটো হৈছে বিভিন্ন বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰিব দিছে তেনেহলে আমি ইয়াতে কি কৰিম যে এই এটো প্ৰথমতে লৈ আহিম ইনটু কৰিম এই 125 ইনটু এই মাইনাস কিমান আছে আমাৰ 54 আৰু এটো হ'ব আমাৰ কি এটো হ'ব যে সি পয়েন্ট পি মানে সি ডব্লিউ পি তাৰ মানে ইয়াতে কি আছে ইয়াতে হৈছে এটো কমিউটেটিভ প্ৰপাৰ্টি মানে হৈছে এটো ক্ৰম বিনিময় বিধি ঠিক আছে ক্ৰম বিনিময় বিধিত এটো আমি কৰিম তাৰ মানে ক্ৰম কেইটা কি কৰিছো খলাই দিছো তোমালোকক নিয়মখিনি আগতে শিকাই দিয়া হৈছিল ক্ৰম বিনিময় বিধি তেনেহলে এটোক আমি কি কৰিব পাৰি যে এই 8 টু 1000 125 ৰ লগত পূৰণ হৈ আছে 125 ৰ লগত আমি পূৰণ কৰি দিম এটো 125 ৰ লগত পূৰণ কৰিলে এটো 125 ৰ লগত আমি যদি পূৰণ কৰো কিমান হ'ব 1000 হ'ব হয় না 1000 হ'ব ইনটু কিমান আছে -54 তেনেহলে আমি কিমান পাম যে এই -54 ৰ লগত 1000 পূৰণ কৰিলে মাইনাস কিমান হৈ যাব 54000 হৈ যাব এইটো হৈছে আমাৰ आंसर 4 নম্বৰৰ 1 নম্বৰটো এটা 4 নম্বৰৰ 2 নম্বৰটো আমি ইয়াত পাতি লৈছো 2 নম্বৰ কি আছিল এইটো 2 নম্বৰ যে -25 ইনটু -97 ইনটু 4 এইখিনি দিয়া আছে এইটো হৈছে 4 নম্বৰটো এতিয়া চাও আমি 4 নম্বৰটোৰ 2 নম্বৰ ৰোমান সংখ্যা 2 ইয়াতে আমি কি কৰিম এই 4 টো আছে যে 4 টো আমি আগত আনিম 4
ইনটু ইয়াতে এই -25টো ইয়াত লৈছোঁ ইনটু কিমান আছে -97 ঠিক আছে আৰু এইটো হ'ব আমাৰ ক্ৰমকেইটা আমি কি কৰিছোঁ সলাই দিছোঁ ক্ৰমকেইটা আমি কি কৰিছোঁ সলাইছোঁ তেনেহ'লে এইটো কি লিখিম কমিউটেটিভ প্ৰপাৰ্টি তেনেহ'লে এইটো CP লিখিছোঁ ঠিক আছে কমিউটেটিভ প্ৰপাৰ্টি তাৰপিছত ইয়াক আমি এতিয়া পূৰণ কৰিম 4টো 25ৰ লগত পূৰণ হৈ আছে তেনেহ'লে কিমান হ'ব 25 4 গুণ কিমান 100 এইটো মাইনাছ আছে -100 ইনটু কিমান আছে -97 আছে -7 কি হৈ যাব প্লাছ হৈ যাব 100ৰ লগত 97 পূৰণ হ'লে কি হ'ব 9700 হ'ব -7 প্লাছ হৈ যাব এইবিলাক নিয়ম শিকোৱা হৈছে আগৰ ভিডিঅ'টোত ঠিক আছে এতিয়া আমি চাম 4 নম্বৰৰ ৰোমান সংখ্যা 3টো এইটো হৈছে 4 নম্বৰৰ ৰোমান সংখ্যা 3 ইয়াতে আমি কি পাম -27 ইনটু -33 ইয়াতে চাওক ইয়াতে আমি কি কৰিম প্ৰথমতে যে এই -7 কি হৈ যাব প্লাছ হৈ যাব 27 ইনটু 33 এতিয়া 27 আমি এনেকৈ লিখিব পাৰি না নাই যে 30 প্লাছ 3 এনেকৈ লিখিব পাৰি না নাই এই দুটা যোগ কৰিলে 33 হ'ব হয়নে নাই তেনেহ'লে এতিয়া আমি কি কৰিম এই 27টো দুবাৰ ইয়াৰ লগত পূৰণ হ'ব আৰু ইয়াকে কোৱা হয় তোমাৰ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি মানে হৈছে আমাৰ বিতৰণ বিধিৰ সহায়ত আমি বিতৰণ কৰিম এতিয়া ঠিক আছে তেনেহ'লে এইটো 27 ইনটু 30 এইটো প্লাছ আছে প্লাছ 27 আকৌ পূৰণ হ'ব কাৰ লগত এই 3ৰ লগত এইটো নিয়ম আগৰ ভিডিঅ'টোত শিকোৱা হৈছে এই নিয়মখিনি তোমালোকে জানি ল'বা মই কৈয়ে দি আছোঁ কি যে বিতৰণ বিধি প্ৰয়োগ কৰিছোঁ আমি ইয়াতে লিখিবা DP তাৰমানে ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি তাৰপিছত এতিয়া 27টো 30ৰ লগত পূৰণ হৈ আছে কিমান হ'ব পূৰণ মাৰিলে এইটো পূৰণ যদি মাৰোঁ তেনেহ'লে আমাৰ কিমান হ'ব 810 হ'ব এইটো প্লাছ আছে প্লাছ কৰিবা 3 27 কিমান হ'ব 81 হ'ব তেনেহ'লে এই দুটা যোগ কৰিলে আমাৰ 891 হ'ব ঠিক আছে এইটো আছিলে আমাৰ 4 নম্বৰৰ ৰোমান সংখ্যা 3 এতিয়া 4 নম্বৰৰ ৰোমান সংখ্যা 4টো কৰিম ৰোমান সংখ্যা 4 এই অংকটো কৰিম ঠিক আছে এইটো পাতি লওঁ এইটো হৈছে 4 নম্বৰৰ ৰোমান সংখ্যা 4টো ইয়াতে -58 কেইটা আছে দুটা আছে তেনেহ'লে আমি যিকোনো দুটাৰ পৰা এটা কমন ল'ম তেনেহ'লে -58 এতিয়া আমাৰ পূৰণ কৰি দিয়া ব্ৰেকেট দি দিয়া ইয়াত 25 আছে 25 এইটো প্লাছ আছে প্লাছ এইটো -35 আছে 35 ঠিক আছে এইটো তেনেহ'লে কি ব্ৰেকেট দিব লাগিব দ্বিতীয় ব্ৰেকেট দিব লাগিব কাৰণ ইয়াতে মাজত ব্ৰেকেট পৰিছে সেইকাৰণে দ্বিতীয় ব্ৰেকেট আহিব আৰু এইটো আমাৰ কি হ'ব চাওঁ আমি কি কৰিব পাৰি চাবাচোন এইটো আমাৰ কি হ'ব বিতৰণ বিধি হ'ব ঠিক আছে এইটো DP লিখিবা ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি এতিয়া মাইনাছ কিমান আছে 58 আছে -58 লিখা ইনটু আছে তাৰপিছত 25 আছে আৰু এইটো প্লাছে মাইনাছে কি হৈ যাব মাইনাছ হ'ব তেনেহ'লে 25 - 35 তেনেহ'লে ইয়াত কি হ'ব -58 ইনটু কিমান হ'ব 25ৰ পৰা 35 বাদ গ'লে কিমান থাকে 10 থাকে এইটো যেহেতু 25ৰ পৰা 35 বাদ দিলে মাইনাছত আহিব 10 তেনেহ'লে এই মাইনাছে কি হৈ যাব প্লাছ হৈ যাব 58ৰ লগত 10 পূৰণ মাৰিলে 580 হ'ব এইটো হ'ল 4 নম্বৰটোৰ এনচাৰ তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লোৱা তাৰপিছত 5 নম্বৰটো চাবা এইটো হৈছে 4 নম্বৰৰ ৰোমান সংখ্যা 15 এইটো লাইন ইয়াতে বহাই দিছোঁ ইয়াতে আমি ক্ৰমকেইটা সলাই দিম যিহেতু ইয়াতে কোনো ডাবল মানে তেনেকুৱা নাই তেনেহ'লে ইয়াতে আমি ক্ৰমকেইটা অকল সলাই দিম এই মাইনাছটো আগত আনিম -25 ইনটু আমাৰ কি আছে 15 ইনটু -10 ইনটু ইয়াতে কি আছে -4 আছে এইটো -4
4 ঠিক আছে এতিয়া আমি এইটো কি লিখিম ক্ৰম বিনিময় বিধি যেহেতু ক্ৰম বিনিময় বিধি হলে কি হ'ব কমিউটেটিভ প্ৰপাৰ্টি CP ঠিক আছে এইটো নিয়মত কৰি আছো তেনেহলে ইয়াতে প্ৰথমতে চাবা 25 ৰ লগত 15 পূৰণ মাৰি দিয়া কিমান হ'ব -375 হ'ব ইনটু ইয়াতে কি আছে -10 আছে আৰু ইয়াতে কি আছে -4 আছে তেনেহলে মাইনাসে মাইনাসে প্লাস হৈ যাব 4 10 40 হ'ব ইয়াতে 40 হ'ব এতিয়া 375 ৰ লগত 40 এৰে পূৰণ মাৰা কিমান হ'ব মাইনাস আছে মাইনাস 15,000 হৈ যাব ঠিক আছে এইটো হল ৰোমান সংখ্যা 5 ৰ आंसर এতিয়া আমি চাম 6 নাম্বার যেটো আছে এইটো হৈছে 6 এইটো হৈছে 6 নাম্বাৰটো মাইনাস কি আছে আমি পাতি লও 57 ইনটু মাইনাস 19 ইনটু 57 ঠিক আছে এতিয়া আমি চাম এইটো আছিল আমাৰ কি 6 নম্বৰটো ইয়াতে কিমান আছে 57 কেইটা আছে দুটা আছে এটা মাইনাস আছে এটা প্লাস আছে তেনেহলে আমি ইয়াতে কমন লব নোৱাৰি তেনেহলে এই প্লাস টকাটো আগত আনিবা 57 ইনটু এইটো মাইনাস কিমান আছে মাইনাস 57 ইনটু কিমান আছে 19 মাইনাস 19 ঠিক আছে আৰু এইটো হ'ব আমাৰ কি ক্ৰম যেহেতু হলাই দিছো তেনেহলে এইটো লিখিবা CP কমিউটেটিভ প্ৰপাৰ্টি তেনেহলে এইটো আমাৰ কি হ'ব যে 57 পূৰণ হৈ আছে আমি পূৰণ কৰিব পাৰি ইয়াতে মাইনাস কিমান হ'ব 57 পূৰণ মাৰিলে 3249 হ'ব ঠিক আছে ইনটু মাইনাস কিমান আছে 19 এটা মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব 19 ৰ লগত এটো পূৰণ মাৰিলে আমি পাম 61731 এইটো आंसर হৈছে তাৰ পিছত আৰু আছে নেকি 6 নম্বৰ লৈকে আছিল 4 নম্বৰৰ গোটেইখিনি শেষ হ'ল এটা 5 নম্বৰ কেইটা চাবা 5 নম্বৰটো কি কৈছে ইভালুৱেট উইথ দা হেল্প অফ ডিস্ট্ৰিবিউটিভ এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টি তাৰ মানে কি কৈছে যে বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰিব দিছে তেনেহলে চাবা এতিয়া চোৱা 5 নম্বৰ ৰোমান সংখ্যা 1 125 ইনটু 54 ইনটু 8 আমাক কৈছে বিতৰণ বিধি আৰু বিনিময় মানে ক্ৰম বিনিময় বিধি আৰু বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰিব দিছে তেনেহলে এইটো 5 নম্বৰটো চাবাচোন আমি কি কৰিম 125 আছে 125 ইনটু এই 8 টো আগত আনিম ইনটু 54 এতিয়া 8 ৰ লগত 125 পূৰণ মাৰিলে কিমান হ'ব 1000 হ'ব ঠিক আছে ইনটু 54 আৰু এইটো হ'ব কি যে 54 ৰ লগত 1000 পূৰণ হৈ গলে কিমান হৈ যাব 54000 হ'ব ঠিক আছে আৰু এইটো আছিল আমাৰ কি ক্ৰম বিনিময় বিধি যেহেতু আমি কি কৰিছো ক্ৰম কেইটা হলাই দিছো এইটো হ'ব ক্ৰম বিনিময় বিধি এটা 2 নম্বৰটো চাবা 5 নম্বৰৰ ৰোমান সংখ্যা 2 টো চাবা 2 কি আছে এইটো -25 ইনটু এইটো 758 আসলতে এইটো 758 নহয় এইটো হ'ব কি যে 75 ইনটু 75 লিখিবা ইয়াতে তোমালোকৰ এইটো ভুল হৈছে ইনটু 75 তাৰ পিছত আকৌ ইনটু কৰিবা 8 ঠিক আছে আকৌ ইনটু কৰিবা কি -4 দিবা এইটো -4 ঠিক আছে মই শুদ্ধকৈ লিখি দিছো ইয়াতে পেন্ডিং মিস্টেক আহিছে 75 ইনটু 8 কৰি দিবা আৰু এতিয়া আমি ই কৰিম এটো কৰিম 25 আছে -25 ইনটু আমি -4 তো আগত আনিম -4 মাইনাস দুটা আমি আগত আনিছো ইনটু কিমান আছে 75 ইনটু 8 ঠিক আছে এতিয়া মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব 4 25 কিমান হ'ব 100 হ'ব ইনটু কিমান আছে 75 আছে ইনটু 8 আছে 8 টো আগত আনো 8
ইনটু কিমান আছে 75 ঠিক আছে এতিয়া আমি কি কৰিম 8ৰ লগত 100টো পূৰণ মাৰিম কিমান হ'ব 800 হ'ব ইনটু 75 এতিয়া চাবা এতিয়া আমি কি কৰিম ইয়াক বিতৰণ বিধি কৰিম ঠিক আছে আমাক যেহেতু কৈ দিছিলে বিতৰণ বিধিৰ কথা বিতৰণ আৰু ক্ৰম বিনিময় বিধি তেনেহ'লে 800টো এবাৰ 70ৰ লগত মানে এইটো ভগাই লওঁ 800 ইনটু আমি এনেকৈ লিখিব পাৰি না নাই এতিয়া 70 প্লাছ 5 হয় না নাই দুটা যোগ কৰিলে 75 হ'ব ঠিক আছে এইটো হৈছে বিতৰণ বিধি ঠিক আছে ডিপি আগতে কৈ আহিছোঁ বিতৰণ বিধি এতিয়া 800টো এবাৰ 70ৰ লগত পূৰণ হ'ব 800 ইনটু 70 প্লাছ আছে প্লাছ দিবা এতিয়া কি হ'ব 800 ইনটু কি হ'ব এইটো 5ৰ লগত পূৰণ হ'ব ঠিক আছে এতিয়া আমি চাওঁ 870ৰ লগত পূৰণ হ'লে যায় আমাৰ কিমান হ'ব 56,000 হ'ব ঠিক আছে আৰু প্লাছ আছে 8 পাছে কিমান হ'ব 40 দুটা শূন্য আছে 4,000 কিমান হ'ল যায় দুটা যোগ কৰি 60,000 এইটো হ'ব 60,000 এনসাৰ ঠিক আছে এইটো কিতাপতো এইটোৱে আছে উত্তৰমালা তোমালোকে চাবা এনসাৰ যেটো সিট আছে তোমালোকে এইটো প্ৰিন্টিং মিস্টেক আহিছে এইটো শুদ্ধ কৰি ল'বা ঠিক আছে এতিয়া চোৱা 5 নম্বৰৰ ৰোমান সংখ্যা 3 টো চাও আমি এইটো হৈছে 5 নম্বৰৰ ৰোমান সংখ্যা 3 এইটো কৰিম এতিয়া আমি প্ৰথমতে আমি এইটো ই কৰিম লিখিম 2 to 5 into 3 into 67 আমি ক্ৰম কেইটা কি কৰিছো হলাই দিছো তেনেহলে এইটো লিখিবা কি যে সিপি ঠিক আছে কমিউটেটিভ প্ৰপাৰ্টি তাৰ পিছত এতিয়া আমি কি কৰিব পাৰি ইয়াক চাও 3 ৰে ইয়াক পূৰণ হৈ আছে 3 ৰে ইয়াক পূৰণ মাৰা 3 পাছে 15 15 ৰ 5 আর থাকিল 1 3 3 দুগুণে 6 আর 1 7 আর 3 দুগুণে কিমান হ'ব 6 675 এইটো পালো ইনটু কিমান 67 এতিয়া আমি এইটো 675 ক এইটো এনেকৈ লিখিব পাৰি না নাই 675 ইনটু এনেকৈ লিখিব পাৰি না নাই যে 60 প্লাস 7 এনেকৈ লিখিব পাৰি যাই দুটা যোগ কৰিলে 67 হ'ব তেনেহলে এইটো হ'ব বিতৰণ বিধি তেনেহলে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইয়াতে লিখি দিবা এতিয়া আমি কি কৰিম 675 ক এবাৰ 60 ৰে আকৌ এবাৰ 7 ৰে পূৰণ মাৰিম ইয়াকে কোৱা হয় ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বিতৰণ বিধি তাৰ মানে এটা 675 ইনটু কি কৰিম 60 এইটো প্লাস আছে প্লাস আকৌ 675 মানে এইটো দুটাৰ লগত পূৰণ হৈ আছে ইয়াত প্লাস থকা মানে দুটাৰ লগত পূৰণ হৈ আছে ইনটু কি হ'ব 7 তেনেহলে এই দুটা আমি পূৰণ কৰি কিমান পাও 675 ইনটু 60 ইয়াৰ লগত যদি আমি পূৰণ মাৰো তেনেহলে আমি পাও 40,500 প্লাস আছে প্লাস হাতৰ লগত 675 পূৰণ হলে পাও আমি 4725 এই দুটা আমি যোগ কৰিলে পাম আমি 45,225 মানে 225 এইটো आंसर এতিয়া আমাৰ 5 নম্বৰৰ শেষ হ'ল এতিয়া আমি 6 নম্বৰ কৰিম 6 নম্বৰৰ কোৱেশ্চনটো কি কৈছে চাও 6 নম্বৰ কোৱেশ্চনটোত কৈছে যে ইভালুৱেট ইউজিং দ্য ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি মানে আমাক কৈছে যে বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা বিতৰণ বিধি মানে হৈছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এটোৰ সহায়ত এইখিনিৰ মান ওলাব দিছে পাঁচটা অংক আছে চাও আমি এটা এটাকে সমাধান কৰিম এইটো আমি লিখি লৈছো 175 ইনটু 25 এইটো প্লাস তাৰ পিছত 172 ইনটু 35 তেনেহলে এইটো আমি কৰিম কি কৰিছে অকল বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰিব দিছে তেনেহলে এইটো আমি দুটা আছে এটা কমন লম 172 দুটা আছে এটা কমন লম ঠিক আছে এটা কমন লম আমি 172 তাৰ পিছত কি আছে 25 আছে 25 এইটো প্লাস আছে 35 এই দুটা এতিয়া যোগ কৰিব লাগিব 25 আৰু 35 যোগ কৰিলে কিমান হ'ব 20 আৰু 30 50 আৰু 5 5 10 60 172 ব্ৰেকেটত লিখিব পৰা 60 যে ব্ৰেকেটত থকা মানে পূৰণ হৈ আছে ইয়াতে আমি লিখিব পাৰি কিমান এই দুটা পূৰণ কৰিলে 172 লগত পূৰণ হলে 60 আমি পাম 10320 এইটো ঠিক আছে এতিয়া চাবা 6 নম্বৰৰ 2 নম্বৰটো চাবা ৰোমান সংখ্যা 2
6 নম্বৰৰ ৰোমান সংখ্যা 2ত কি কৈছে এইটো আমি লিখি কিনে দেখুৱাই আছোঁ এইটো আমি লিখি লৈছোঁ 159 ইনটু 82 প্লাছ আছে 159 আকৌ ইনটু 16 প্লাছ আছে 159 ইনটু 2 এইটো আমি কৰিম এতিয়া চাবা তোমালোকে 159 তিনিটা আছে আমি এটা কমন ল'ম 159 এটা কমন ল'ম আমি 159 এতিয়া 82 আছে 82 প্লাছ এইটো 16 আছে প্লাছ 2 ঠিক আছে এতিয়া 159 এতিয়া আমি এইখিনি গোটেইখিনি যোগ কৰি কিমান পাম 82 আৰু 2 কিমান হ'ব 84 আৰু 16 যাই কিনে 100 100 পালোঁ আমি 100ৰ লগত এইটো পূৰণ মাৰা কিমান হ'ব 159 এক ইয়াৰ লগত পূৰণ মাৰি মানে দুটা শূন্য আছে দুটা শূন্য তেনেহ'লে আমি কিমান পালোঁ 15900 এইটো হৈ গ'ল এনচাৰ 6 নম্বৰৰ ৰোমান সংখ্যাটো এতিয়া 3টো চোৱা এইটো আমি লিখিছোঁ 6 নম্বৰৰ ৰোমান সংখ্যা 3টো 67 78 67 এইটো লাইনটো আমি লিখিছোঁ গোটেইখিনি এতিয়া আমি এইটো কৰিম চোৱা এতিয়া এইটো কৰিম আমি ইয়াতে 67 কেইটা আছে চোৱাচোন 1 2 3টা আছে যিকোনো আমি এটা 67 কি কৰিম কমন ল'ম 67 এইটো কি আছে 78 প্লাছ আছে প্লাছ মাইনাছ কিমান আছে 43 আছে 3 তাৰপিছত আকৌ প্লাছ আছে প্লাছ মাইনাছ কিমান আছে 25 যেহেতু ভিতৰত কি পৰিছে ব্ৰেকেট পৰিছে তেনেহ'লে এইটো দ্বিতীয় ব্ৰেকেট দিবা এইটো দ্বিতীয় ব্ৰেকেট হ'ব ঠিক আছে এতিয়া আমি কি কৰিম এই 67 আছে 67 78 প্লাছে মাইনাছে কি হ'ব মাইনাছ তেনেহ'লে আমি কি লিখিব পাৰি 78 এইটো প্লাছে মাইনাছে -43 তাৰপিছত ইয়াতে প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব 25 এইটো আমি এতিয়া ই কৰিব লাগিব এতিয়া 67 78 আছে 78 এই মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হ'ব দুটা মাইনাছ আছে কাৰণে মাইনাছ 43ৰ লগত 25 যোগ কৰি দিয়া কিমান হ'ব 68 হ'ব এতিয়া 67 78ৰ পৰা 68 বাদ দিলে কিমান থাকে 10 থাকে ইনটু 10 ঠিক আছে ইনটু 10 এতিয়া 10ৰ লগত এইটো পূৰণ মাৰিলে আমি কিমান পাম 670 পাম এইটো হ'ল এনচাৰ এইটো কিহৰ আছিলে 6 নম্বৰৰ ৰোমান সংখ্যা 3টো আছিলে এতিয়া আমি ৰোমান সংখ্যা 4 কৰিম চাবা এইটো আমি 4 নম্বৰটো লিখি লৈছোঁ এইটো 999 ইনটু 99 প্লাছ 99 এইখিনি দিয়া আছে এতিয়া চাওঁ আমি এইটো অলপ বেলেগকৈ হ'ব তোমালোকে মনোযোগেৰে চাবা এইটো আছিলে আমাৰ কি 6 নম্বৰৰ কি আছিলে 4 নম্বৰ হয়নে এতিয়া 6 নম্বৰৰ 4 নম্বৰটো আমি এনেকৈ লিখিম যে 999 ইনটু 99 প্লাছ 99 ইনটু 1 এতিয়া 1 কিয় লিখিছোঁ কাৰণ এইটো আছিলে আমাৰ কি গুণাত্মক অভেদ যেটো তোমালোকক ভিডিঅ'টোত ধুনীয়াকৈ বুজাই দিয়া হৈছিলে আগৰ ভিডিঅ'টোত গুণাত্মক অভেদটো আচলতে কি গুণাত্মক অভেদ মানে আছিলে এইটো আমাৰ যে মাল্টিপ্লিকেটিভ আইডেণ্টিটি তাৰ মানে গুণাত্মক অভেদ মানে 1ক গুণাত্মক অভেদ বুলি জনা যায় আমি ইয়াতে 1 কিয় লৈছোঁ কাৰণ ইয়াতে 99 প্লাছ হয় এটা আছে আমি যদি দুটাৰ পৰা এটা কমন লওঁ যোগ কাৰ লগত কৰিম তেনেহ'লে সেইকাৰণে 1 লৈছোঁ এতিয়া আমি কি লিখিব পাৰি ইয়াতে 99 দুটা আছে এটা কমন ল'ম 99 এতিয়া আমি কি কৰিম চাবাচোন 99 এটা কমন লৈছোঁ ইয়াতে আছে কিমান 999 এইটো প্লাছ আছে প্লাছ এই যিকোনো দুটাৰ পৰা এটা কমনহে লৈছিলোঁ আমি তেনেহ'লে 1 আছে এতিয়া 1 প্লাছ কৰি দিয়া তেনেহ'লে এইটো কি হ'ব গুণাত্মক অভেদ হ'লে কি হ'ব মাল্টিপ্লিকেটিভ আইডেণ্টিটি তোমালোকে কিতাপৰ পৰা চাই ল'বা মই ইয়াতে এম বুলি লিখিছোঁ MI বুলি লিখিছোঁ মাল্টিপ্লিকেটিভ আইডেণ্টিটি ঠিক আছে এতিয়া আমি কি কৰিম এই 99ৰ লগত এইটো পূৰণ মাৰিম কিমান হ'ব এই দুটা যোগ কৰিলে 999 প্লাছ 1 ইনটু কিমান হ'ব 1000 হ'ব তেনেহ'লে 1000 হ'লে 1000ৰ লগত 99 পূৰণ মাৰিলে কিমান হ'ব 99000 হ'ব হৈ গ'ল 6 নম্বৰৰ 4 নম্বৰটো এতিয়া 6 নম্বৰৰ 5 নম্বৰটো চোৱা এইটো হৈছে 6 নম্বৰৰ 5 নম্বৰ চাবাচোন এইটো আমি লিখি লৈছোঁ 6 নম্বৰৰ 5 নম্বৰ এতিয়া আমি কি কৰিম 6 নম্বৰৰ 5 নম্বৰটো
আমি কৰিম ইয়াতে কিমান আছে 58 47 94 তেনেহ'লে লিখা 58 ইনটু 47 প্লাছ আছে প্লাছ কৰি দিয়া আকৌ 47 লিখা ইনটু 2 এতিয়া চোৱাচোন এই 47 লগত পূৰণ মাৰিলে কিমান হ'ব 2 7 14 14 4 হাতে থাকিলে 1 2 4 গুণ 8 আৰু হাতেৰে 9 94 হয় তাৰ মানে আমি 94ক এনেকৈ লিখিলোঁ 47 ইনটু 2 ঠিক আছে এতিয়া আমি কি কৰিম এই দুটাৰ পৰা যিকোনো দুটাৰ পৰা এটা কমন ল'ম 47 দুটা আছে এটা কমন ল'ম তেনেহ'লে ইয়াত আছে কি 58 সৰি 58 লিখিব নোৱাৰি দুটাৰ পৰা এটা কমন ল'ম 47 এতিয়া 58 আছে 58 এইটো প্লাছ আছে প্লাছ 2 আছে 2 তেনেহ'লে এতিয়া কি হ'ব 47 ইনটু কিমান হ'ব দুটা যোগ কৰিলে 60 হ'ব এতিয়া 60 লগত 47 পূৰণ মাৰিলে কিমান হ'ব 2820 ঠিক আছে এতিয়া আমাৰ 6 নম্বৰৰ 5 নম্বৰলৈকে সমাধান হৈ গ'ল 7 নম্বৰ কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যনটোত আছে জাষ্টিফাই ৱেদাৰ ৰাইট অৰ ৰং ঠিক আছে জাষ্টিফাই ৱেদাৰ ৰাইট অৰ ৰং ইয়াতে যদি আমি চাওঁ মানে শুদ্ধ অশুদ্ধ বিচাৰ কৰিব দিছে তেনেহ'লে প্ৰথমটো ইয়াতে কি আছে -7 ইনটু 15 ইনটু -4 ইজুকেলটো দিয়া আছে -7 ইনটু 15 প্লাছ মাইনাছ দিছে আকৌ ইনটু -4 তেনেহ'লে এইটো ৰং এইটো হ'ব ফলছ মানে এইটো লিখিবা যে ৰং এইটো 1 নম্বৰটো কি লিখিবা যে পূৰণ চিন দিবা ঠিক আছে এতিয়া 2 নম্বৰটো চোৱা -6 ইনটু 23 ইনটু -2 ইজুকেলটো -2 আছে -6 আছে 23 আছে এইটো ৰাইট আছে এইটো শুদ্ধ 2 নম্বৰটো শুদ্ধ এতিয়া 3 নম্বৰটো চোৱা -5 ইনটু দ্বিতীয় ব্ৰেকেট দিছে প্ৰথম ব্ৰেকেট দি -3 ইনটু 2 ইজুকেলটো দিছে -5 ইনটু -3 ইনটু 2 তাৰ মানে সহযোগ বিধি মানে ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি লিখিছে এইটো শুদ্ধ তাৰপিছত 4 নম্বৰটো আমি চাওঁ -1 ইনটু -175 ইনটু -1 ইজুকেলটো -175 হ'ব বুলি কৈছে তেনেহ'লে মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব মাইনাছ হ'ব কিমান মাইনাছ মাইনাছে প্লাছ হৈ যাব 175ৰ লগত পূৰণ মাৰিলে 175 হ'ব এইটো মাইনাছ নহ'ব ইয়াত তেনেহ'লে এইটো ৰং তাৰপিছত এইটো চাওঁ 5 নম্বৰ -25 ইনটু -4 ইনটু 0 ইজুকেলটো 100 লিখিছে নহ'ব কাৰণ শূন্যৰ লগত যি সংখ্যাই পূৰণ হওক শূন্যই হৈ যাব এইটো ৰং ঠিক আছে এতিয়া চোৱা তোমালোকৰ কাৰণে মই অতি কষ্ট কৰি ভিডিঅ'বিলাক বনাই থাকোঁ তোমালোকে মোৰ ভিডিঅ'বিলাক লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা মোৰ চেনেলটো আৰু মোৰ এই সপ্তম শ্ৰেণীৰ গণিতৰ মই চেপ্টাৰ 1ৰ পৰা আৰম্ভ কৰি লাষ্টলৈকে সমাধান দি থাকিম সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ থেংক ইউ